সকলোকে নমস্কাৰ। অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম। আৰু বহুত দিনৰ মূৰে ভিডিঅ' দিবলগীয়া হৈছে আৰু উপায় নাইকিয়া হৈছে। কলেজ গৈ আছোঁ এইকেইদিন আৰু বৰষুণ দিছে এইকেইদিন। আগৰ কেইদিন ৰ'দ, এইকেইদিন বৰষুণ। আজি মই আপোনালোকক আৰ্নিং এপছ এটা বিষয়ে ক'বলৈ গৈ আছোঁ। আপোনালোকে যিহেতু এমেজন, ফ্লিপকাৰ্টৰ পৰা বস্তু অৰ্ডাৰ কৰে, আপোনালোকে একো কমিশ্যন নাপায়। আপোনালোকে প্ৰত্যেকটো অৰ্ডাৰতে কমিশ্যন পাব। 30 টকা 20 টকা সেনেকৈ পাব। মানে প্ৰত্যেকটো অৰ্ডাৰৰ পৰা আপোনালোকে কেনেকৈ পাব আপোনালোকক দেখাওঁ বলক। তাৰ কাৰণে আপোনালোকে এপছ এটা ইনষ্টল কৰিব লাগিব। এপছটোৰ নাম হৈছে আৰ্ণ কৰোঁ। আপোনালোকে প্লে ষ্ট'ৰ আৰু এপ ষ্ট'ৰত পাই যাব। বলক এপছটো প্ৰথমতে ইনষ্টল কৰি আপোনালোকক দেখাইছোঁ কেনেকৈ কৰিব লাগিব আপোনালোকক। আপোনালোকে প্লে ষ্ট'ৰটো অ'পেন কৰি ল'ব। অ'পেন কৰাৰ পাছত ইয়াত চাৰ্চ কৰিব আৰ্ণ কৰোঁ। ইয়াত দেখিবলৈ পাইছে ওপৰত আহি গৈছে আৰ্ণ কৰোঁ বুলি। আপোনালোকে টেপি দিব ইয়াত। এইটো মোৰ অলৰেডি ইনষ্টল আছে বাৰু। আপোনালোকে ইনষ্টল কৰি দিব। ইনষ্টল কৰাৰ পাছত অ'পেন কৰিব। এইফালে পাৰ্মিশ্যনটো এলাউ কৰি দিব আৰু ইয়াত লগইনৰ চাইন আপ সেইটো ক্লিক কৰিব। ইয়াত আপোনালোকে মোবাইল নাম্বাৰ নাইবা ইমেইল আইডি দিব পাৰিব। ইয়াত প্ৰথমতে মোবাইল নাম্বাৰটো দি লওঁ। আপোনালোকে ইমেইল আইডিও দিব পাৰিব বাৰু। মই মোবাইল নাম্বাৰ দি খুলিছিলোঁ যে, সেইটো কাৰণে মোবাইল নাম্বাৰ দি দিছোঁ ইয়াত। মোবাইল নাম্বাৰটো দিয়াৰ পিছত কণ্টিনিউ অপশ্যনটো ক্লিক কৰিব। কণ্টিনিউ অপশ্যনটো ক্লিক কৰাৰ পাছত আপোনালোকে অলপ সময় ৱেইট কৰিব। OTPটো অহাৰ পাছত আপোনালোকে কণ্টিনিউ অপশ্যনটো ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকৰ এইটো হৈছে পেজটো খোল খাই গৈছে। আপোনালোকে তললৈ স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পাছত এইফালে দেখিব পাইছে ক'ত কিমান % প্ৰফিট দিব আপোনালোকে চাব পাৰে ইয়াত। এইবিলাক এই ভিউ অপশ্যনটোত ক্লিক কৰিব। ইয়াত আপোনালোকে গোটেইবিলাক চাব পাৰিব। ইয়াতে আপোনালোকে চাব পাৰে ক'ত কিমান প্ৰফিট দিছে। ফ্লিপকাৰ্টত আপ টু 8% প্ৰফিট দিছে। মিন্ত্ৰাটো 5% প্ৰফিট। আপোনালোকক মই ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰিলে আপোনালোকে কেনেকৈ প্ৰফিট পাব আপোনালোকক এই ভিডিঅ'টোৰ যোগেদি দেখাম। বলক তেনেহ'লে বেছি দেৰি নকৰি আপোনালোকে ফ্লিপকাৰ্ট এপছটো প্ৰথমতে অ'পেন কৰক। অ'পেন কৰাৰ পাছত আপোনালোকে যিহেতু অৰ্ডাৰ কিবা বস্তু এটা কৰিব, সেই বস্তুটো প্ৰথমতে চাই ল'ব। আপোনালোকে অৰ্ডাৰ কৰাৰ পাছতহে পইচাটো পাব দেই। মানে অৰ্ডাৰ কৰিলে মানে নাপায় আৰু লগালগ। আপোনালোকে অৰ্ডাৰ কৰিব লাগিব, তাৰপিছতহে পাব। মই আপোনালোকক এনেই ডেমো এটা দেখাই দিওঁ। এই মোবাইলটোৱে মই ধৰি লৈছোঁ অৰ্ডাৰ কৰিম এতিয়া মই। এইটো প্ৰথমতে আপোনালোকে এই শ্বেয়াৰ লিংকটো দেখিছে ন, তাত গৈ কিনে আপোনালোকে কপি কৰি ল'ব। কপি কৰাৰ পাছত আপোনালোকে আৰ্ণ কৰোঁ এপছটো অ'পেন কৰিব। অ'পেন কৰাৰ পাছত আপোনালোকে তললৈ দেখিব পাইছে মেক লিংকছ অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকে যিটো লিংকটো কপি কৰিছিলে সেই লিংকটো আপোনালোকে ইয়াত পেষ্ট কৰি দিব। পেষ্ট কৰাৰ পাছত মেক প্ৰফিট লিংক অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত অকণমান সময় ৱেইট কৰিব। ৱেইট কৰাৰ পাছত আপোনালোকে দেখিব পাইছে আপোনালোকে শ্বেয়াৰ কৰি দিব পাৰিব। হোৱাটছএপ নাইবা অৰ্ডাৰ অপশ্যনটো ক্লিক কৰিব। আপোনালোকে ফেচবুক যিসকলক শ্বেয়াৰ কৰিব পাৰিব। আপোনালোকে বেলেগক যদি দিয়ে আপোনালোকে তেতিয়াও প্ৰফিট পাব। নাইবা আপোনালোকে নিজে যদি অৰ্ডাৰ কৰে তেতিয়াও পাব। নিজে অৰ্ডাৰ কৰিলে কেনেকৈ পাব আপোনালোক দেখাই দিছোঁ। আপোনালোকে হোৱাটছএপত নিজৰ নাম্বাৰটোতে আহি কিনে মেছেজত আহি কিনে আপোনালোকে কপি কৰা লিংকটো পেষ্ট কৰি দিব। পেষ্ট কৰাৰ পাছত অ'পেন কৰিব। অ'পেন কৰাৰ পাছত অলপ সময় ৱেইট কৰিব। ৱেইট কৰাৰ পাছত আপোনালোকে এইফালে দেখিছে ফ্লিপকাৰ্ট এপছটো অ'পেন হৈ গৈছে। অ'পেন হোৱাৰ পাছত আপোনালোকে বাই নাও অপশ্যনটোত ক্লিক কৰিব। বাই নাও অপশ্যনটো ক্লিক কৰাৰ পাছত আপোনালোকে এইটো স্কিপ কৰি দিব। স্কিপ কৰাৰ পাছত আপোনালোকে আকৌ কণ্টিনিউ অপশ্যনটো ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকে পে'মেণ্ট অপশ্যনটো আহি যাব। আপোনালোকে ইয়াত পে'মেণ্ট কি থ্ৰুদি কৰে আপোনালোকে চাই ল'ব। আপোনালোকে যেনেকৈ পে'মেণ্ট কৰে তেনেকৈ কৰি যাব বাৰু। আপোনালোকে কেছ অন কৰিব পাৰিব, নেট বেংকিং কৰিব পাৰিব। আপোনালোকক জাষ্ট মই ডেমো এটাহে দেখাই দিছোঁ। আপোনালোকে এনেকৈ কৰি কিনে অৰ্ডাৰ কৰি দিব। অৰ্ডাৰ কৰাৰ পাছত আপোনালোকৰ অৰ্ডাৰটো ছাকচেছ হোৱাৰ পাছত আকৌ আপোনালোকে আৰ্ণ কৰোঁ এপছটো অ'পেন কৰিব। অ'পেন কৰাৰ পাছত আপোনালোকে এই তলত দেখিব পাইছে প্ৰফাইল বুলি লিখা আছে অপশ্যনটো, সেইটো অপশ্যনটো ক্লিক কৰিব। ক্লিক কৰাৰ পাছত মাই আৰ্নিংছ লিখা আছে যে, তাত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত আপোনালোকৰ টোটেল আৰ্নিংটো দেখিছে মোৰ 54 টকা হৈছে। মই আগতে ইউজ কৰা নাছিলোঁ বাৰু, এই কেইদিনমান হৈছে ইউজ কৰা। মই দুটা অৰ্ডাৰ ইয়াৰ পৰা আৰ্ণ কৰোঁ থ্ৰু দি অৰ্ডাৰ কৰিছোঁ। এইফালে দেখিছে দুটা, এটা 24 টকা আৰু এটা 30 টকা।
আপোনালোকে ফ্লিপকাৰ্টৰ পৰা যদি অৰ্ডাৰ কৰে মই যেনেকৈ আপোনালোকক দেখাইছোঁ আৰ্নকৰ এপছটো থ্ৰু দি অৰ্ডাৰ কৰিবলৈ তেনেকৈ যদি আপোনালোকে অৰ্ডাৰ কৰে প্ৰত্যেকটো অৰ্ডাৰতে আপোনালোকে প্ৰফিট পাবই আৰু দেই আজিৰ ভিডিঅ'টো ইমানেই আছিল আপোনালোকে যদিহে এপছটো এই আৰ্নকৰ এপছটো থ্ৰু দি আপোনালোকে অৰ্ডাৰ কৰিব বিচাৰে কৰিব পাৰে আৰু প্ৰফিট পাবই মানে 100% আপোনালোকে প্ৰফিট পাবই আপোনালোকে সকলোৱে অনলাইন শ্বপিং কৰে আপোনালোকে মজাছে অৰ্ডাৰ কৰিব পাৰিব আৰু মিন্ত্ৰাটো এনেকৈ একেই আপোনালোকে মই যেনেকৈ ফ্লিপকাৰ্টটো দেখাই দিছিলোঁ আপোনালোকক অৰ্ডাৰ কেনে কৰিব আপোনালোকে জাষ্ট তাৰ পৰা কপি কৰিব লিংকটো কপি কৰি কেনে আৰ্নকৰ এপছটোত গৈ কেনে পেজ কৰিব পেজ কৰাৰ পাছত আপোনালোকে কাবাক শ্বেয়াৰ কৰি ল'ব শ্বেয়াৰ কৰি কেনে আপোনালোকে লিংকটো টাচ কৰি কেনে আপোনালোকে অৰ্ডাৰ কৰি দিব আৰু দেই অৰ্ডাৰ কৰাৰ পাছত আপোনালোকে পাই যাব অৰ্ডাৰ কৰাৰ দিনাখনে নাপায় বাৰু প্ৰফিটটো আপোনালোকে যেতিয়া আপোনালোকে ঘৰলৈ পাৰ্চেলটো আহিব পাৰ্চেলটো ৰিচিভ কৰিব ৰিচিভ কৰাৰ পাছত আপোনালোকে 2-3 দিনৰ ভিতৰত আপোনালোকে যিমান টকা আপোনালোকে প্ৰফিট দেখাইছিলে তাত সিমান টকা আপোনালোকে প্ৰফিটটো পাই যাব আৰু উইথড্ৰ প্ৰচেছটো আপোনালোকক কেনেকৈ কৰে আপোনালোকক দেখাই দিম বাৰু যিহেতু মোৰ এই অৰ্ডাৰ কৰিছোঁ আপোনালোকৰ উইথড্ৰ অপশ্যনটো অহা নাই উইথড্ৰ অপশ্যনটো তাতে আহি যাব আপোনালোকে উইথড্ৰ কৰিব পাৰিব আৰু যদি আপোনালোকে উইথড্ৰ কৰা ভিডিঅ' লাগে আপোনালোকক দেখাই দিম আপোনালোকে কেনেকৈ উইথড্ৰ কৰিব সেইটো দেখাই দিম আপোনালোকক মই ডেছক্ৰিপশ্যন বক্সত লিংকটো দি দিম আপোনালোকে লিংকটোৰ পৰা ডাউনলোড কৰি ল'ব আৰু নাইবা প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰিব পাৰিব আৰু কি ক'ব গাঁৱলীয়া মানুহ যে একদম হাঁহ কুকুৰা মানে বেকগ্ৰাউণ্ডত পূৰা মাত আহি আছে আপোনালোকে বেয়া চেই নাপাব আৰু দেই তেনেহ'লে ভিডিঅ'টো ইমানতে সামৰি দিছোঁ বৰ দীঘলীয়া নকৰোঁ আজিলৈ ধন্যবাদ